ৰাম ৰাম বন্ধুসকল, আজি আমি কৰিম চেষ্ট ৱৰ্কআউট, অলপ এডভান্স ৱৰ্কআউট। পৱন আমাৰ মাজত আছে, পৱন আছে। আমি সচৰাচৰ ডাম্বেল প্ৰেছ কৰোঁ সকলোৱে, তো আজি অলপ বেলেগ ধৰণে ডাম্বেল প্ৰেছটো কৰাওঁ। ডাম্বেল প্ৰেছটো মানে এনেই নৰ্মেল এনেকৈ কৰা হয় ফ্লেটত, চ' আজি বেলেগ ধৰণে কৰি চাওক, আপোনালোকেও ট্ৰাই কৰিব। চ' লেটছ পৱন ষ্টাৰ্ট। ডাম্বেল প্ৰেছটো এই হিপছটো যে নমাই দিছে, এতিয়া বঢ়িয়া বেছিকে ষ্ট্ৰেচ পৰিব চেষ্টটোত। চ' এইটো অলপ এডভান্স হয়, যিবিলাকে কমফৰ্ট নাপায় সিহঁতে কৰিব নালাগে, কিন্তু এডভান্সখিনিয়ে কৰিব পাৰে, এইটো সকলোৱে জানে। এইটো বেছিকে ষ্ট্ৰেচ পৰে চেষ্টত। বঢ়িয়া, নাইচ ওৱান, বঢ়িয়া। ব্ৰিড ইন, ব্ৰিড আউট, বঢ়িয়া। বৰ ধুনীয়া এক্সাৰচাইজ এইটো, মানে চেষ্টটোত 100% টেনচন আহি থাকে এইটোত। ৰিলেক্স পৱন। এইটো আমি মাৰিম 4টা ছেট, 15 to 12 reps, 12 to 15 reps. চ' নেক্সট এক্সাৰচাইজ ইনক্লাইন বাৰবেল প্ৰেছ, ফ্ৰী বাৰত কৰিলে ভাল। আৰু এইটো আপাৰ চেষ্টৰ খুবেই ভাল এক্সাৰচাইজ। পৱন ষ্টাৰ্ট কৰা। এইটো এটা এটা নিয়মত ধৰিব লাগে দেই, মানে বেছি ৱাইড হ'লেও মানে চোল্ডাৰত লগা চান্স থাকে, আৰু বেছি নেৰো হ'ব নালাগে। এটা চোল্ডাৰতকৈ অকণমান বাহিৰত ধৰিলে হৈ গ'ল। চলো ষ্টাৰ্ট, গ'। ব্ৰিড ইন, ব্ৰিড আউট, বঢ়িয়া, নাইচ ওৱান, বঢ়িয়া। ইয়াতে এটা কথা মন কৰিব লগা কথা হ'ল কি, এইটো ৰিষ্টটো ধৰোতে যে বিৰাট টাইটকৈ ধৰিব লাগে। বহুতে কি কৰে, ৰিষ্টটো অলপ ঢিলাই দিয়ে, তেতিয়া ইনজুৰি হোৱাৰ 100% চান্স থাকে। এইটো কথা মন কৰিব লাগে। আৰু চোল্ডাৰটো যেন বহি থাকে, বহি কেনে ৰিষ্টটো টাইটকে ব্ৰিড ইন, ব্ৰিড আউট, তেতিয়া ইনজুৰি কেতিয়াও নহয়। চ' এইটো আমি 4টা ছেট কৰিম, 10 to 15 reps ভিতৰত থাকিব। চ' নেক্সট ইনক্লাইন ফ্লাইছ, এইটো অলপ বেলেগ ধৰণে কৰাই দিম, মানে দেখাই দিম মই। মানে ঠিক আমি যেনেকে কেবুল ক্ৰছ, ল' কেবুল ক্ৰছটো মানুহ মাৰো, তাতকে মানে ডাম্বেলেদিও কৰিব পাৰি। এইটো চাওকচোন, মই কেনেকে দেখাই দিছো। এইটো 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 সচৰাচৰ আমি এইটো ফ্লাইছ কৰোঁতো, আজি আমি এনেকে কৰিম। অলপ সন্মুখলৈ আনিম, চেষ্টটো অপেন কৰিম, অপেন 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 এণ্ড আপ। যেতিয়া উঠাম আমি, ডাম্বেলটো এনেকে আহিব, আৰু যেতিয়া তললৈকে যাব অকণমান হাউলি এইটো অপেন হৈ কেনে চেষ্টটো অপেন থাকিব। পৱন চাই লোৱা, এইটো এলবটো অকণমান বেণ্ড থাকিব, এণ্ড আপ সন্মুখলৈ। পুৰা ইয়াতে আপাৰ চেষ্টত ষ্ট্ৰেংথ পৰিছে এইটো। চ' লেটছ ষ্টাৰ্ট। পৱন ৰেডি? পৱন কৰাচোন এইটো সন্মুখলৈকে। য়েছ, এইটো লাগিছে ইয়াতে। এই বস্তুটো ইয়াৰ পৰা এই সন্মুখলৈকে যাব, ইয়াত নমাই দিয়া, ইয়াত লাগিছে, বঢ়িয়া। আন আপ, এইটো ডাউন এণ্ড আপ, বঢ়িয়া। ব্ৰিড ইন এণ্ড আপ, বঢ়িয়া। লাগিছে নে তোমাৰ? ইয়াত ফ'কাছ হৈছে, বঢ়িয়া বঢ়িয়া, নাইচ ওৱান। এইটো 12 to 15টা ৰিপিটেশ্যন, 4টা ছেট। চ' এতিয়া লেণ্ডমাইন প্ৰেছ, এইটো খুব ধুনীয়া এক্সাৰচাইজ, আপাৰ চেষ্টত লাগে। ইয়াৰ লগত আমি টেবুল ক্ৰছ চুপাৰ ছেট কৰিম। তাৰমানে তো আপাৰ চেষ্টৰ লগত লোৱাৰ চেষ্টৰ দুইটা মানে চুপাৰ ছেট, বঢ়িয়া মানে চেষ্টটো পাম। মানে এইটো লাষ্ট এক্সাৰচাইজ চেষ্টৰ। ইয়াত আমি ইয়াৰ পিছত আমি 2টা ট্ৰাইচেপৰ এক্সাৰচাইজ কৰিম। চ' লেটছ ষ্টাৰ্ট। পৱন আপাৰ চেষ্টৰ লেণ্ডমাইন প্ৰেছ, গ'। বঢ়িয়া, এইটো বৰ ধুনীয়াকে লাগিছে। এটা কথা মন কৰিব, লেণ্ডমাইন প্ৰেছটো কৰিলে বহুতে কি কৰে, এলবটো এনেকে মেলি দিয়ে, আপাৰ চেষ্টত নালাগিব। এই দেখিছেনে, এলবটো চপাই দিব লাগিব। যেতিয়া নামাব, এইটো এলবটো চপাই পুছ কৰিব লাগিব, আৰু এই ডেলটো বহি থাকিব বেক চাইডে। এইটো এইটো বঢ়িয়া, এইটো দেখাই দিয়া, বঢ়িয়া। আপ, এলবটো অকণমান চপাই লাগিছে আপাৰ চেষ্টত, বঢ়িয়া। এইটো 3 ছেটছ কৰিলে হ'ল। লেণ্ডমাইন প্ৰেছৰ লগত লগে লগে টেবুল ক্ৰছ চুপাৰ ছেট কৰিব লাগিব। টেবুল ক্ৰছটো এটা কথা মন কৰিলে হ'ল, বহুতে কি কৰে, এইটো চেপি আনে। এইটোতো আইচলেশ্যন এক্সাৰচাইজটো, বেছি চেপিব নালাগে, ডাইৰেক্ট। এয়া পৱনে ডাইৰেক্ট মাৰিছে, এতিয়া পুৰা চেষ্টত, লোৱাৰ চেষ্টত পুৰা কণ্টেক্ট হৈছে, মাচলটো বঢ়িয়া কণ্টেক্ট হৈছে। এইটো বঢ়িয়া, গ'। এটা হিচাপত বঢ়িয়া, য়েছ, নাইচ ওৱান, নাইচ ওৱান। কাম অন, 15 to 20 reps যাব পাৰে। এইটো আইচলেশ্যন মুভমেণ্টৰ এক্সাৰচাইজটো, বঢ়িয়া। ফিল কৰিব পাৰিছানে? বঢ়িয়া, নাইচ ওৱান। কাম অন কাম অন কাম অন।
সো এইটো কমপ্লিট হৈ গ'ল তিনিটা সেট। ইয়াৰ পিছত আমি ক্লোজ গ্ৰিপ প্ৰেছ কৰিম ট্ৰাইচেপৰ আৰু এটা পুলি পুছ ডাউন দুটা। ক্লোজ গ্ৰিপ এক্সাৰচাইজ খুব ধুনীয়া এক্সাৰচাইজ ট্ৰাইচেপৰ কাৰণে। সাইজ যদি গেইন কৰিব লাগে ট্ৰাইচেপৰ 100% ক্লোজ গ্ৰিপ কৰিবই লাগিব। আৰু এটা হিচাপত লেভেলত ধৰি কেনে এই ক্লোজ গ্ৰিপটো এটা কথা মন কৰিব লগা কথা, ক্লোজ গ্ৰিপটো মাৰিলে বহুতে তললৈকে লৈ আহে, ইমান তলত আনিব নালাগে। মিনিমাম 3 to 2 ইঞ্চেছ ওপৰত ৰাখি তাৰপিছত পুছ কৰিব লাগে। চ' চাবচোন পৱনে কৰি আছে, য়েছ আপ, এয়া চাওক এই 4 ইঞ্চি মান পুৰা এইটো বাক বেছি সেই হলে কাঠৰ টুকুৰা এটা ব্লক দিব পাৰি ইয়াতে। এতিয়া 100% লাগি আছে, ট্ৰাইচেপত পুৰা ফিল হৈ আছে, বঢ়িয়া, নাইচ ওৱান, কাম অন। আৰু এইটো শোল্ডাৰটো যেন বহাই ৰাখে, এইটো কথা মন কৰিলে হ'ল, বেঞ্চত পুৰা টোটেলি বহাই ৰাখিলে হ'ল, বঢ়িয়া। চলো, এইটো অলপো লৰা নাই, এইটো বহি আছে, এই ইয়াত মন দিলে হ'ল। বহুতৰ কি হয় পুছ কৰোতে শোল্ডাৰটো উঠি যায়, সেইটো যে নহয়, বঢ়িয়া। এইটো 4 সেট 4 সেট। চ' ফাইনেলি লাষ্ট এক্সাৰচাইজ, ইয়াতে মই পুলি পুছ ডাউনটোৱে মানে দুই ধৰণে দেখাম, লং হেড আৰু এইটো শ্বৰ্ট হেড কেনেকে মাৰিব পাৰি ছুপাৰ সেট কৰি দেখাম, আপোনালোকে মন কৰিব। ফাৰ্ষ্ট আমি লং হেডৰ কাৰণে বহলকে ধৰিলো, বহলকে ধৰি কেনে এইটো চাওক পুৰা 10টা বা 12টা মাৰিলো, কমপ্লিট কৰিলো। লগে লগে আমি ওচৰত ধৰিম, বাৰডাল নেৰো ওচৰত ধৰিলো, ওচৰত ধৰিম, ওচৰত ধৰি এইটো ক্লোজ কৰি পুছ কৰিম। এতিয়া চাওক এইটো পুছ কৰিলে ইয়াত লাগি আছে, ইয়াত এই ইয়াতে লাগি আছে, খালি এলবটো ক্লোজ কৰি ৰাখিলে হ'ল। এইটো লগে লগে 10টা এনেকে 3 সেটছ কৰি হ'ল। পৱন কৰাচোন, প্ৰথম বহলকে ধৰি লোৱা, বহলকে ধৰি কেনে লং হেডত লাগিব, আহাচোন কাভাৰ কৰা, এইটো বঢ়িয়াকে লং হেডত লাগি আছে, মুঠি টাইট কৰি ৰাখা, টাইট, বঢ়িয়া। ইয়াত ফিল কৰিব পাৰিছানে? এলবটো অকমান চপাই লোৱা, পুছ, বঢ়িয়া বঢ়িয়া, নাইচ ওৱান। চলো কাম অন, 10টা হ'ল। লগে লগে ওচৰত ধৰা, বাৰডালৰ ক্লোজ কৰি ধৰা, ক্লোজ কৰি ধৰি অকমান চিধা হৈ দিয়া তুমি, চিধা হৈ ইয়াত লগোৱা, এইটো অলপ এলবটো বেক চাইডে আনা, পুছ কৰা। এতিয়া ইয়াত ফিল কৰিব পাৰিছা, বঢ়িয়া। এতিয়া চোৱা পুৰা ইয়াত লাগিছে, বাহিৰত কৰা কৰা, পুছ পুছ পুছ, 100% পুছ কৰা পুৰা তললৈকে, য়েছ, নাইচ ওৱান। মাৰা 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 মাৰা, বঢ়িয়া, টাইট টাইট, গ্ৰিপ টাইট ৰাখা, মুঠি টাইট ৰাখিব লাগে, চলো বঢ়িয়া। এতিয়া হৈ গ'ল আমাৰ এক্সাৰচাইজ কমপ্লিট। এতিয়া আমি পৱনৰ বডি চাম কিমান পাম্প হয়। পৱন এটা চাওক, মোষ্ট মাস্কুলাৰ মাৰা কিমান পাম্প হ'ল চাওক। চ' মোষ্ট মাস্কুলাৰ পুছ, য়েছ, বঢ়িয়া, টাইট কৰিছে, বঢ়িয়া বঢ়িয়া পাম্প হৈছে। চ' ৰুটিনখন আপোনালোকে নিশ্চয় ফ'ল' কৰি চাব, এমাহৰ ভিতৰত ভাল এটা ৰিজাল্ট পাব বুলি আশা কৰিলো। চ' আজিলৈকে ইমানে, ধন্যবাদ।